মই মুখ্যমন্ত্ৰী হৈ থকালৈকে অসমত মিয়া শান্তিত থাকিব নোৱাৰে। টকা পইচাই মানুহৰ হয়তো চেহেৰাটো অকণমান সলনি কৰি দিব পাৰে, সেই নিজৰ চেহেৰা চাৰ্জাৰী কৰি চেঞ্জ কৰিব পাৰিব, কাপোৰ কানি অলপ দামী দামী পিন্ধি হ'লে নিজকে অলপ হেণ্ডচাম হিৰোৰ নিচিনা দেখাব পাৰিব, যেনেকুৱা আজি আপুনি যিটো অৱস্থাত আহিছে। মুঠতে দেখাত এটা ভদ্ৰ মানুহ, ধুনীয়া মানুহ, এটা হেণ্ডচাম হিৰোৰ নিচিনা লাগিছে। কিন্তু আপোনাৰ মন মানসিকতা আগতে যেনেকুৱা লেতেৰা আছিলে তাতছে আৰু বেছি লেতেৰা হৈছে। আচলতে আপোনাক টকাই সেইখিনি মন মানসিকতা কেতিয়াও চেঞ্জ কৰিব নোৱাৰে। সেইখিনি চেঞ্জ কৰিবলৈ হ'লে আপোনাক অকণমান সুশিক্ষাৰ দৰকাৰ আছে, যি শিক্ষা আপোনাৰ মাজত নাই। আপুনি হয়তো বহুতো ডিগ্ৰী লৈছে, কিন্তু সেইবোৰ ডিগ্ৰীৰ চাৰ্টিফিকেট লৈ আপুনি কেতিয়াও ঘূৰি ফুৰিব নোৱাৰে গলত লগাই। আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়। কেতিয়াবা আপুনি এটা কাম কৰিব, প্ৰাইভেট গাড়ীৰ পৰা নামি অকণমান পাব্লিক বাছত উঠিব, তাতেও লিখা থাকে আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়। এষাৰি বাক্যই আপোনাৰ গোটেইটো জীৱন সলনি কৰি দিব পাৰে। আপুনি যে কয় যে মিয়াক অশান্তি কৰিয়ে ৰাখিম মই যিমান দিন মুখ্যমন্ত্ৰী আছোঁ, এতিয়া 38% মুছলমানক যদি আপুনি অশান্তি কৰে, তাৰমানে আপুনি অসমৰ আধাখিনি আপুনি অশান্তি কৰিব। তে অসম অশান্ত কৰিবলৈ আপুনি কোন? আৰু অসমক যিজন মানুহে ভাল পায় সেইজন মানুহে অসম কেতিয়াও অশান্তি হোৱাটো নিবিচাৰে। গতিকে আপুনি যদি অসমক ভাল নাপায়, আপুনি মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা ৰাখে বুলি আপুনি ভাবে নেকি কেতিয়াবা? থাৰ্ড ক্লাছ মানুহৰ দৰে চিন্তাধাৰা আপোনাৰ। আপুনি মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা আপোনাৰ নাই, চিধাকৈ কৈছোঁ, স্পষ্টকৈ কৈছোঁ।